মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেশ্যন নম্বৰ 3 এ ভিজিট টু কাজিৰঙা এই লেশ্যনটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি কৰি দিয়াৰ লগতে তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে চোৱাচোন কম্প্ৰিহেনশ্যনৰ 1 নম্বৰত কি দিছে। 1 নম্বৰত দিছিল যে আনসাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্স। অৰ্থাৎ ইয়াতে চোৱাচোন কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক সম্পূৰ্ণ বাক্যত দিবলৈ কৈছে। এতিয়া চাওঁ আহা আমি প্ৰথম প্ৰশ্নটো কি দিছিল। প্ৰথম প্ৰশ্নটো দিছিল হুৱেৰ ডিড ৰুবি এণ্ড হাৰ পেৰেণ্টছ গ'। হুৱেৰ মানে ক'ত, হয়নে? ডিড ৰুবি এণ্ড হাৰ পেৰেণ্টছ, ৰুবি আৰু এণ্ড হাৰ পেৰেণ্টছ, তাইৰ পেৰেণ্টছ মানে কি, মাক দেউতাক, অৰ্থাৎ ৰুবি আৰু তাইৰ মাক দেউতাক কলৈ গৈছিলে সুধিছে। গতিকে উত্তৰখিনি কৰাৰ আগতে তোমালোকক মই পাতি অসমীয়াটো বুজাই দিছিলোঁ, হয়নে? এই অসমীয়াত বুজাই দিয়া ভিডিঅ'টো চাব লাগিব, তেতিয়াহে তোমালোকে ধুনীয়াকৈ বুজি পাবা। যদি তোমালোকে চোৱা নাই চাই ল'বা। এতিয়া আহা আমি ইয়াৰ উত্তৰখিনি কৰোঁ। গতিকে এই নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেধৰণে লিখিবা, ৰুবি এণ্ড হাৰ পেৰেণ্টছ ৱেণ্ট টু কাজিৰঙা নেশ্যনেল পাৰ্ক। অৰ্থাৎ ৰুবি আৰু তাইৰ মাক দেউতাকে ক'লৈ গৈছিলে? কাজিৰঙা নেশ্যনেল পাৰ্কলৈ গৈছিলে। ঠিক আছে, এনেধৰণে ধুনীয়াকৈ লিখিবা। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰত কি দিছিল, এট হোৱাট টাইম ডিড দে ষ্টাৰ্ট দেয়াৰ জাৰ্ণি। অৰ্থাৎ তেওঁলোকে যে সেই কাজিৰঙা ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁলোকে জাৰ্ণিটো কেতিয়া ষ্টাৰ্ট হৈছিল, কিমান সময়ত, সেইটো তোমালোকক সুধিছে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেধৰণে লিখিবা, এট এবাউট 7 AM দে ষ্টাৰ্টেড দেয়াৰ জাৰ্ণি। অৰ্থাৎ ৰাতিপুৱা 7 বজাত তেওঁলোকে কি কৰিছিল, তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছিলে। ঠিক আছে, আশা কৰিছোঁ বুজি পাইছা। তোমালোকে এনেধৰণে লিখি লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে চি নম্বৰটো চোৱাচোন। চি নম্বৰত দিছিল হুৱেৰ ডিড দে হেভ দেয়াৰ ব্ৰেকফাষ্ট। হুৱেৰ ডিড দে হেভ দেয়াৰ ব্ৰেকফাষ্ট, অৰ্থাৎ তেওঁলোকে ৰাতিপুৱাৰ আহাৰ বা ৰাতিপুৱাৰ ব্ৰেকফাষ্ট তেওঁলোকে হুৱেৰ মানে ক'ত গ্ৰহণ কৰিছিলে সুধিছে। গতিকে এনেধৰণে উত্তৰটো লিখিব লাগিব, দে হেড দেয়াৰ ব্ৰেকফাষ্ট এট বনজাৰা ৰেষ্টুৰেণ্ট। তেওঁলোকে তেওঁলোকৰ ব্ৰেকফাষ্ট ক'ত গ্ৰহণ কৰিছিলে? বনজাৰা নামৰ এখন ৰেষ্টুৰেণ্ট আছিল, তাত তেওঁলোকে তেওঁলোকৰ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছিলে। এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ ডিটো। প্ৰশ্নটি আছিল এট হোৱাট টাইম ডিড দ্য আফটাৰনুন চাফাৰী ষ্টাৰ্ট। আফটাৰনুন চাফাৰী কেতিয়া আৰম্ভ হয়, কিমান সময়ত সুধিছে। গতিকে এনেধৰণে লিখিব লাগিব যে এট এবাউট 1:30 PM দ্য আফটাৰনুন চাফাৰী ষ্টাৰ্টেড। অৰ্থাৎ আবেলি 1:30 অৰ্থাৎ আফটাৰনুনৰ 1:30 কি হয়, আফটাৰনুন চাফাৰী ষ্টাৰ্ট হয়। ঠিক আছে, এনেধৰণে লিখি লোৱা। এতিয়া চোৱা ই নম্বৰ প্ৰশ্নটো, আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়া, লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিয়া। ই নম্বৰ প্ৰশ্নটো আছিল হুৱেৰ ডিড দ্য টাইগাৰ হোৱাট ৱাজ দ্য টাইগাৰ ডুইং। হোৱাট ৱাজ দ্য টাইগাৰ ডুইং, অৰ্থাৎ কি সুধিছে, হোৱাট মানে কি, হয় না, ৱাজ দ্য টাইগাৰ, অৰ্থাৎ টাইগাৰটোৱে অৰ্থাৎ বাঘটোৱে কি কৰি আছিলে। এনেধৰণে লিখিবা, দ্য টাইগাৰ ৱাজ চিটিং পিচফুলি আণ্ডাৰ এ ট্ৰী। অৰ্থাৎ গছ এজোপাৰ তলত বা কাষত কি কৰি আছিলে, বাঘটোৱে শান্তিৰে কি কৰি আছিল, বহি আছিলে। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা 8 নম্বৰটো। প্ৰশ্নটি আছিল হোৱাট ৱাজ দ্য এলিফেণ্ট কাফ ডুইং। এলিফেণ্ট কাফ মানে হৈছে হাতীৰ যিটো পোৱালি আছিল, হাতীৰ পোৱালিটো কি কৰি আছিলে সুধিছে। গতিকে হাতীৰ পোৱালিটো কি কৰি আছিল, দ্য এলিফেণ্ট কাফ ৱাজ মেৰিলি প্লেয়িং উইথ ডাষ্ট। ডাষ্ট মানে হৈছে ধূলি, হয়নে? এতিয়া হাতীৰ পোৱালিটো কি কৰি আছিল, ধূলি বালিৰে কি কৰিছিল, সি খেলি আছিলে। ঠিক আছে, এনেধৰণে লিখিবা। নেক্সট চোৱা জি নম্বৰটো, হোৱাট ইজ ৰুবিজ মাদাৰ। হোৱাট ইজ ৰুবিজ মাদাৰ, অৰ্থাৎ ৰুবিৰ মাক কোন আছিলে? ৰুবিৰ মাক কি আছিলে, ৱাইল্ড লাইফ ফটোগ্ৰাফাৰো আছিল, হয়নে? গতিকে আমি এনেদৰে লিখিব পাৰোঁ যে ৰুবিজ মাদাৰ ইজ এ হাউচ ৱাইফ বা ৰুবিজ মাদাৰ ইজ এ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ। ঠিক আছে, দুটাই তোমালোকে লিখিব পাৰা। এতিয়া চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটি আছিল হোৱাট আৰ দ্য বাৰ্ডছ এণ্ড এনিমেলছ ডেট ৰুবি চ ইনচাইড কাজিৰঙা নেশ্যনেল পাৰ্ক। অৰ্থাৎ কি কৈছে যে ৰুবিয়ে কাজিৰঙা নেশ্যনেল পাৰ্কত যেতিয়া গৈছিল বা ভ্ৰমণ যেতিয়া গৈছিল কাজিৰঙা, তেতিয়া কোনবোৰ বাৰ্ড অৰ্থাৎ কোনবোৰ চৰাই আৰু কোনবোৰ জীৱ জন্তু দেখিবলৈ পাইছিল সুধিছে। গতিকে ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা, ৰুবি
saw a herd of swamp deer হয়নে ৰবি কি দেখা পাইছিল swamp deer হৰিণা কিছুমান কেইটামান দেখিবলৈ পাইছিল হয়নে হৰিণা এজাক দেখিবলৈ পাইছিল এ টাইগাৰ এটা বাঘু দেখিছিলে 4 এডাল্ট ৰাইনোচৰাছ অৰ্থাৎ চাৰিটা প্ৰাপ্তবয়স্ক ৰাইনোচৰাছ মানে কি গড় দেখিবলৈ পাইছিল হয়নে এই ৰাইনো কাৰ অৰ্থাৎ এটা কি আছিল গড়ৰ পোৱালি দেখিবলৈ পাইছিল several hog deer মানে কি শিং থকা হৰিণা বহুত কেইটা শিং থকা হৰিণা দেখিবলৈ পাইছিল a herd of elephants or হাতী এজাক দেখিবলৈ পাইছিল হয়নে উইথ এ কিউট লিটল কাফ আৰু এটা হাতী পোৱালিৰ সৈতে এজাক হাতী দেখিছিল ঠিক আছে থ্ৰী পেলিচিয়ান তিনিটা পেলিচিয়ানছ দেখিবলৈ পাইছিল এন ইগল এটা ইগল দেখিবলৈ পাইছিল এণ্ড সাম টাৰ্টলছ আৰু কেইটামান টাৰ্টলো দেখিবলৈ পাইছিল গতিকে এনেধৰণে তোমালোকে এইখিনি লিখি ল'ব পাৰা নেক্সট 3 নম্বৰত দিছিল write whether the following statements are true or false write whether the following statements are true or false or তলত কেইটামান স্টেটমেন্ট দিছে স্টেটমেন্ট কেইটা বাক্য কেইটামান দিছে পাঠ্যৰ পৰা মানে পাঠ্য পঢ়ি আমাক সেই বাক্য কেইটা শুদ্ধ নে অশুদ্ধ আমাক সুধিছে এটা চাও আহা এক নম্বৰ এই নম্বৰত দিছিল কহৰা ইজ দ্য চেন্ট্ৰেল ৰেঞ্জ অফ কাজিৰঙা এইটো ট্ৰু হয় না কহৰা কি আছিল কাজিৰঙাৰ চেন্ট্ৰেল ৰেঞ্জ আছিলে গতিকে এইটো ট্ৰু সঁচা বাক্য ঠিক আছে নেক্সট বি নম্বৰ আসাম ইজ ফেমাছ ফৰ দ্য হৰ্ন ৰাইনোচৰাছ অৰ্থাৎ অসম এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত হয়নে ফেমাছ হয় গতিকে এইটো ট্ৰু বাক্য নেক্সট 3 নম্বৰ দিছিল ৰবি ডিড নট সি এ টাইগাৰ ৰবিয়ে এটা বাঘ দেখা নহয় বুলি কৈছিল এইটো ফলছ হ'ব কিহৰ কাৰণে ফলছ কাৰণ ৰবিয়ে এটা বাঘ দেখিবলৈ পাইছিলে 2 নম্বৰ দিছিল ৰবি স টু ৰাইনোকলছ এইটো অসত্য অশুদ্ধ হ'ব কাৰণ এটাহে দেখিবলৈ পাইছিল হয়নে গড়ৰ পোৱালি কেইটা দেখিছিল এটাহে দেখিছিল গতিকে 2 বুলি কৈছে নহয় এইটো ফলছ হ'ব ই নম্বৰটোত দিছিল উই শুড ৰিমেইন কোৱাইট ইনসাইড নেশ্যনেল পাৰ্কছ অৰ্থাৎ আমি যেতিয়া নেশ্যনেল পাৰ্কৰ ভিতৰত থাকোঁ তেতিয়া কি কৰিব লাগে সদায় কোৱাইটলি থাকিব লাগে অৰ্থাৎ কি মনে মনে থাকিব লাগে কাৰণ সেইখিনি সিহঁতৰ বিচৰণস্থলী সিহঁতৰ যাতে কোনো প্ৰব্লেম নহয় সেয়া আমি লক্ষ্য ৰাখিব লাগে এফ নম্বৰটো আছিল দ্য ৰাইনোকৰ্ভ ৱাজ হাইডিং বিহাইণ্ড ইটছ মাদাৰ যেটো ৰাইনোকৰ্ভ অৰ্থাৎ যেটো গড়ৰ পোৱালি আছিল গড়ৰ পোৱালিটোৱে মাকৰ পিছফালে কি কৰি আছিল হাইড কৰি আছিল হয়নে অৰ্থাৎ কি কৰি আছিল লুকাই আছিল এটো হ'ব কি ট্ৰু আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা নেক্সট ইয়াতে দিছিল গ্ৰামাৰ এণ্ড ইউজেছৰ পৰা এটা এই নম্বৰ দিছিল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়নে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স the form of the verb changes according to the time of action গতিকে ক্ৰিয়াৰ সময় অনুসৰি কি হয় ক্ৰিয়াৰ ৰূপ কি হয় সলনি হয় ইয়াতে কি দিছে যাওঁচোন এই নম্বৰত আই ড্ৰিংক মিল্ক ইন দ্য মৰ্নিং এভৰি ডে আই ড্ৰিংক অৰ্থাৎ মই কি খাওঁ গাখীৰ পি খাওঁ ইন দ্য মৰ্নিং ৰাতিপুৱা এভৰি ডে অৰ্থাৎ মই সদায় ৰাতিপুৱা কি কৰোঁ গাখীৰ পি খাওঁ নেক্সট দিছিলে আই এম ড্ৰিংকিং মিল্ক নাও মই বৰ্তমান মই এতিয়া কি কৰি আছোঁ গাখীৰ খাই আছোঁ আই এম ড্ৰিংকিং হয়নে মিল্ক নাও ইয়াতে চোৱাচোন ড্ৰিংকৰ লগত কি লগ লাগিছে ড্ৰিংকৰ লগত আই এন জি লগ লাগিছে হয়নে আই এন জি লগ লাগি এইটো কি হৈছে ড্ৰিংকিং হৈছে গতিকে এই দুটা সেন্টেন্সৰ ভিতৰত ঠিক আছে অৰ্থাৎ এই দুটা সেন্টেন্সৰ ভিতৰত এটা কৈছে যে ইন দ্য সেকেন্ড সেন্টেন্স আফটাৰ দ্য ভাৰ্ব ড্ৰিংক এই দ্বিতীয় বাক্যটোত ঠিক আছে এইটো দ্বিতীয় বাক্য ইয়াতে ড্ৰিংক যেটো এইটো ভাৰ্ব হয় হয়নে এই ভাৰ্বটোৰ পিছত কি কৰা হৈছে আই এন জি যোগ কৰা হৈছে অৰ্থাৎ ড্ৰিংকৰ লগত কি যোগ কৰা হৈছে আই এন জি ইয়াতে যোগ কৰা হৈছে এণ্ড বিফৰ দ্য ভাৰ্ব ড্ৰিংক উই ইউজ এম ঠিক আছে আমি চোৱাচোন ইয়াৰ আগত কি কৰিছোঁ ভাৰ্বটোৰ আগত চোৱা তোমালোকে ইয়াতে চোৱা এই ড্ৰিংকিঙৰ আগত কি ভাৰ্ব ইউজ কৰিছোঁ চোৱা তোমালোকে এম ঠিক আছে ইয়াকে কৈছে যে বিফৰ দ্য ভাৰ্ব ড্ৰিংক উই ইউজ এম which is a be verb যেটো এম টু কি হয় be verb ঠিক আছে this from is used when the action is continue now এইটো from কেতিয়া ইউজ কৰা হয় যেতিয়া কোনো এটা কাম বৰ্তমান সময়ত কৰি থকা বুজায় যেনে ইয়াতে চোৱাচোন 2 নম্বৰ বাক্যত কি কৈছে ইয়াতে কৈছে যে I am drinking milk now মই বৰ্তমান কি কৰি আছোঁ গাখীৰ খাই আছোঁ গতিকে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ এটা চোৱা এইটো দিয়া আছে বি ভাৰ্ব ঠিক আছে এম ইজ আৰু বি ভাৰ্ব থাকে লগতে ভাৰ্বৰ লগত কি লাগে আই এন জি লগ লাগে যেনে চোৱাচোন ইয়াতে কি হৈছে ইয়াতে চোৱাচোন ইয়াতে এম হয়নে এমটো হৈছে বি ভাৰ্ব আৰু ইয়াতে ভাৰ্বটো কি আছিল ড্ৰিংক আছিল হয়নে ড্ৰিংকৰ লগত কি লগ লাগিছে আই এন জি লগ লাগিছে গতিকে চোৱা প্ৰেজেন্ট কন্টিনিউয়াছলৈ কি হ'ব বি ভাৰ্ব এম ইজ আৰ এমও থাকিব পাৰে এম ইজো থাকিব পাৰে আৰু থাকিব পাৰে বাক্যলৈ বেলেগ বেলেগ হ'ব ঠিক আছে লগতে ভাৰ্বৰ লগত কি লগ লাগিব আই এন জি লগ লাগিব নেক্সট দিছে যে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ড্ৰিংক
ঠিক আছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ফাৰ্স্ট পাৰসন যদি সিঙ্গুলাৰ নাম্বাৰ হয় এটা কি হ'ব আই এম ড্ৰিংকিং ফাৰ্স্ট পাৰসন যদি প্লুৰেল নাম্বাৰ হয় প্লুৰেল সিঙ্গুলাৰ নাম্বাৰ মানে কি এটাক বুজালে সিঙ্গুলাৰ বুজায় হয় না এটাতকৈ অধিক বুজালে কি হয় প্লুৰেল নাম্বাৰ হয় যেনে একবচন বহুবচন গতিকে ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে কি হ'ব আই এম ড্ৰিংকিং সেকেন্ড পারসন ফার্স্ট পারসন প্লুরাল নাম্বার হলে উই আর ড্রিঙ্কিং হব ঠিক একই ধৰণে ফার্স্ট পারসন সিঙ্গুলার নাম্বার হলে ইউ আর ড্রিঙ্কিং হব আৰু সেকেন্ড পারসন প্লুরাল নাম্বার হলে ইউ আর ড্রিঙ্কিং হব থার্ড পারসন সিঙ্গুলার নাম্বার হলে হি সি ইট ইজ ড্রিঙ্কিং হব আৰু থার্ড পারসন প্লুরাল নাম্বার হলে দে আর ড্রিঙ্কিং হব ঠিক আছে যদি তোমালোকৰ বুজি পোৱাত অসুবিধা হৈছে গ্ৰামাৰৰ আমি অন্য ভিডিও আপলোড কৰি দিম তোমালোকে চাই ল'বা ইন দিস সেন্টেন্সেস এম ইজ এণ্ড আৰ help the main verb drink to from the present continuous tense গতে এই ওপৰৰ বাক্যকেইটা কি কৰা হৈছে চোৱা am is are চোৱা am is are হয়নে এইকেইটা চোৱাচোন am is are এইকেইটা কি কৈছে হেল্প কৰিছে যে মেইন ভাৰ্ব আছে মেইন ভাৰ্ব ইয়াতে কি আছে মেইন ভাৰ্ব ইয়াতে আছে চোৱা ড্ৰিংকিং টু ইয়াতে কি হয় মেইন ড্ৰিংক টু কি হয় মেইন ভাৰ্ব ঠিক আছে আৰু ড্ৰিংকৰ লগত কি লগ লাগিছে আইএনজি লগ লাগিছে গতিকে এনেকুৱা ধৰণৰ যিবোৰ হিয়াৰ দে আৰ কল কি কয় এইবোৰক এইকেইটা কি ভাৰ্ব বুলি কোৱা হৈছে হেল্পিং ভাৰ্ব বুলি কোৱা হৈছে বা অক্সিলাৰি ভাৰ্ব বুলি ইয়াতে কোৱা হয় এতিয়া আহা ইয়াৰ পৰা এক্টিভিটিত কেইটামান প্ৰশ্ন দিছে ইয়াৰ উত্তৰখিনি কৰিবলৈ চেষ্টা কৰোঁ ইয়াতে এক্টিভিটি 1ত দিছিল যে কমপ্লিট দা ফলোইং সেন্টেন্সেস using the present continuous tense form of the verbs given in brackets কি কৈছে কমপ্লিট দা ফলোইং সেন্টেন্সেস আৰু তলত দিয়া কি বাক্যকেইটা কি কৰিব দিছে কমপ্লিট অৰ্থাৎ সম্পূৰ্ণ কৰিবলৈ দিছে ইয়াত চোৱাচোন তোমালোকে এইবোৰ খালী ঠাই দেখিবলৈ পাইছা অৰ্থাৎ এই খালী ঠাইবোৰ কি কৰিব দিছে পূৰ কৰিবলৈ দিছে কিহেৰে পূৰ কৰিবলৈ দিছে তোমালোকে চোৱা ইয়াত কি কৈছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ফৰ্ম অফ দা ভাৰ্ব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ফৰ্ম অফ দা ভাৰ্বছ ইউজ কৰি ঠিক আছে যেনে চোৱাচোন আগতে তোমালোকে চোৱা ইয়াতে আই আছে হয়নে আই আৰু এটা ভাৰ্ব কি আছে ৰাইট আছে গতিকে ইয়াতে কি লিখিব পাৰোঁ আমি আইৰ লগত এম লিখিব পাৰোঁ আই এম যেটো আইটো কি হয় আইটো চোৱাচোন আইটো ফার্স্ট পারসন কি হয় সিঙ্গুলার নাম্বার হয় গতি আইৰ লগত কি হ'ব এম হ'ব ঠিক আছে আই এম তাৰ পিছত চোৱা ভাৰ্বৰ লগত কি লগ লাগে চোৱা ইয়াতে চোৱাচোন সূত্ৰটো এইটো মতে চোৱা ভাৰ্বৰ লগত কি লগ লাগে আইএনজি লগ লাগে গতিকে আই এম ৰাইটৰ লগত আইএনজি লগ লাগিল ৰাইটৰ লগত কি লগ লাগিল চোৱাচোন ৰাইটৰ লগত কি লগ লাগিছে চোৱা এইটো ভাৰ্বৰ লগত কি লগ লাগিছে আইএনজি অৰ্থাৎ কি হৈছে যোগ হৈ কি হৈছে ৰাইটিং হৈছে ঠিক একেধৰণে তোমালোকে লিখিব লাগিব গতিকে ইয়াতে কি হ'ব আই এম ৰাইটিং নাও এই খালী ঠাইখিনি তোমালোকে এইখিনি লিখি দিবা ঠিক আছে নেক্সট বি নম্বৰ দিছিল মাই ফাদাৰ ড্যাশ এ নিউজ মাই ফাদাৰ ইয়াতে ৰিড এ নিউজ পেপাৰ নাও আছে হয়নে মাই ফাদাৰ গতিকে ইয়াতে কি হ'ব ইয়াতে ইজ হ'ব চোৱা ইয়াতে হয়নে ইয়াতে কি হ'ব ইজ হ'ব গতিকে মাই ফাদাৰ ইজ ৰিডিং ৰিডৰ লগত আইএনজি লগ লাগি গৈছে ঠিক আছে ইজ ৰিডিং এ নিউজ পেপাৰ নাও সি নম্বৰত কি দিছে চোৱা দে প্লে ফুটবল নাও দে বুলি কৈছে দে বুলি ক'লে কি হয় সিহঁত হয়নে দে হ'লে কি হ'ব থাৰ্ড পাৰসন কি হ'ব প্লুৰেল নাম্বাৰ হ'ব দেৰ লগত কি লগ লাগিব যেটো থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰ হ'ল দেৰ লগত কি লগ লাগিব আৰ লগ লাগিব গতিকে ইয়াতে কি হ'ব দে আৰ চোৱা দে আৰ লিখিছো হয়নে দেৰ লগত আৰ লগ লাগে আৰু প্লেৰ লগত আইএনজি লগ লাগিল দে আৰ প্লেইং ফুটবল নাও ঠিক একেধৰণে নেক্সট দিছে মাই মাদাৰ অৰ্থাৎ মোৰ মা মাই মাদাৰ ইয়াতে কি হ'ব যচোন থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব কাৰণ এজন বুজাইছে মাক মানে এটা বুজাইছে এজনক গতিকে কি হ'ব মাই মাদাৰ কি হ'ব ইজ কুকিং লিখিব লাগিব ইজ কুকিং নাও কুকৰ লগত আইএনজি লগ লাগিব ঠিক একেধৰণে উই ড্যাশ সিং এ সং নাও ইয়াতে কি হ'ব উইৰ লগত কি হ'ব উইৰ লগত চোৱাচোন উইৰ লগত কি হয় আৰ হয় ফাৰ্স্ট পাৰসন প্লুৰেল নাম্বাৰ গতিকে উইৰ লগত কি হ'ব আৰ আৰু ভাৰ্বৰ লগত আইএনজি লগ লাগিব গতিকে উই আৰ সিংগিং হ'ব ঠিক আছে উই আৰ কি হ'ব সিংগিং নাও ঠিক একেধৰণে ইয়াতে বিনোদ এণ্ড ৰূপক ঠিক আছে বিনোদ এণ্ড ৰূপক ড্যাশ নাও বিনোদ এণ্ড ৰূপক দুজনক বুজাইছে গতিকে দুজনক বুজালে কি হ'ব ইয়াতে আৰ হ'ব ঠিক আছে বিনোদ এণ্ড ৰূপক আৰ ঠিক আছে ইয়াতে কি হ'ব আৰ The Binod and Rupak are talking now ঠিক আছে নেক্সট ৰাখি ড্যান্স নাও গতিকে ৰাখি এজনক বুজাইছে হয়নে গতিকে ইয়াতে কি হ'ব ইজ হ'ব ৰাখি ইজ ডান্সিং নাও আশা কৰিছোঁ তোমালোকে বুজি পাইছা নেক্সট তোমালোকে বাকীখিনি তোমালোকৰ সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী ভিডিঅ'টো চাই বুজি পাইছা তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰিবলৈ নাপাহৰিবা মাত্ৰ 199 টকাত তোমালোকে সম্পূৰ্ণ ভিডিঅ'সমূহ চাব পাৰিবা প্ৰত্যেকটো ছাবজেক্টৰে
গতিকে এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা অথবা আমাক হোৱাটছআপত মেছেজ কৰা অনলাইন ক্লাছৰ বাবে। ইয়াতে যদি তোমালোকৰ কিবা ডাউট আছে বা সুধিবলগীয়া আছে আমাক কল কৰি সুধিব পাৰিবা, হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা। সকলোবোৰ নাম্বাৰ, এপৰ লিংক গোটেইবোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত তোমালোকে পাই যাবা। গতিকে এতিয়াই তোমালোকে ডাউনলোড কৰা।